অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতে সোনাইবাৰত দিবানৈক্ষ কবাডী খেল প্ৰতিযোগিতা অনুষ্ঠিত। উক্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত দেৱাশিষ শৰ্মা। নগাঁও জিলাৰ বটদ্ৰবাৰ সোনাইবেৰাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডঙীয়া আঞ্চলিক পৰিষদৰ অন্তৰ্গত বটদ্ৰবা সোনাইবেৰা শাখা সমিতিৰ উদ্যোগত সোনাইবেৰা হাৰুণ মাৰ্কেটতে আজি অনুষ্ঠিত হয় এক আকৰ্ষণীয় কবাডী খেলৰ। উক্ত প্ৰাইজ মানি কবাডী খেল অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাত উপায়ুক্ত দেৱাশিষ শৰ্মা। খেল আৰম্ভ হোৱাৰ পূৰ্বে উপায়ুক্তগৰাকীয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে আতচবাজীৰ জৰিয়তে খেলখনৰ শুভাৰম্ভণি কৰে। উক্ত খেলত উপস্থিত থাকে OBC মৰ্চাৰ উপসভাপতি সুৰেশ বৰা, ডুমডুমীয়া বিজেপি মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰী, সমাজসেৱক মতিউৰ ৰহমান, সমাজসেৱক মেহবুব মুখতাৰ, যুৱ সমাজকৰ্মী আবুল বাছাৰৰ লগতে বহু গণ্য মান্য ব্যক্তি। আজিৰ এই খেলখনত চূড়ান্ত বিজয়ী সাব্যস্ত কৰে কোবাই কটা 7 ষ্টাৰ দলে, লগতে বেলুগুৰি টাইগাৰ ক্লাব দলে ৰানাৰ্ছ আপ খিতাপ দখল কৰিবলৈ সক্ষম হয়। বটদ্ৰবাৰ পৰা চাহা আলমৰ ৰিপৰ্ট, বটদ্ৰবা লাইভ। সেমি মাক্তারাক মঞ্চখনত বেছি শ্ৰদ্ধেয় ৰাইজ, মই উদ্যোক্তা সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াই সকলোকে আমাৰ যাতে আমি আগলৈ আৰু কিবা অনুষ্ঠান কৰিলে তেখেতে যাতে আমাৰ প্ৰগ্ৰামটো ৰাখে, তাৰ বাবে আয়োজন করা হয়েছিল। আমার নগাঁও জেলা আয়ুক্ত মহোদয় উদ্বোধন করে টিকা বুঝি গল। এটা কোমল এক আকর্ষণীয় কাবাডী খেল আরম্ভ হয়েছে, কিন্তু আরম্ভ করব তবে অনুরোধ হবে। খেল পৰিচালক মহোদয়, আপোনাক বিনম্ৰভাৱে অনুৰোধ জনোৱা হয় যে খন্তেক সময়ৰ কাৰণে আমাৰ খেলখন স্থগিত কৰি দিব লাগে। ৰাইডিঙীয়া আঞ্চলিক সমিতিৰ অন্তৰ্গত বটদ্ৰবা সোনাইবেৰা শাখাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ সোঁৱৰণিত দিবানৈশিক এখন সুন্দৰ কাবাডী প্ৰতিযোগিতা আগবঢ়োৱা হৈছে। আজিৰ এই সমিতিখনৰ সন্মানীয় সভাপতি শ্ৰীযুত আবুল বাছাৰ ডাঙৰীয়া, ক্ৰীড়া সম্পাদক সন্মানীয় শ্ৰীযুত মতিউৰ ৰহমান ডাঙৰীয়া,
সাধাৰণ সম্পাদক জহিৰুল ইছলাম ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট প্ৰতিগৰাকী সন্মানীয় মহানুভাৱ, মোৰ সন্মুখত বিৰাজমান এই অঞ্চলৰ প্ৰতিগৰাকী সন্মানীয় বিশিষ্ট নাগৰিক, ক্ৰীড়াপ্ৰেমী ৰাইজ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানীয় অতিথিবৃন্দ, জয় জয়তে আজিৰ এই শুভ দিনটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাইডিঙী আঞ্চলিক বিভাগৰ প্ৰতিগৰাকী সদস্যলৈ মই আমাৰ সকলোৰে হৈ আমাৰ আন্তৰিক ধন্যবাদ তথা শুভকামনা আগবঢ়াইছোঁ। শ্ৰদ্ধেয় ৰাইজ, আজি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি এই ভাগ খেলৰ লগতে আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আমি পালন কৰিছোঁ। আৰু এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত এটা খুব গুৰুত্বপূৰ্ণ এটা থিম আছিলে, য'ত এই থিমে কৈছে যে সাংবাদিকতাৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অথবা আমি অনবৰ্তক যে মোবাইলটো টিপি থাকোঁ, অনবৰ্তক ইউটিউব হয়, এই খেলা ধূলা যে আমি নকৰোঁ, এইবোৰ যে আমি মিউজিয়ামত থকা বস্তু হৈ গৈছে। আৰু আজিৰ দিনটোত ল'ৰা ছোৱালীয়ে অকণমানি সৰু বাচ্ছা এটাক যেতিয়া মাকৰ কোলাত খেলি থাকে, সেই কন্দাটো কমাবলৈ যে হাতত মোবাইল এটা দি দিয়ে, তাৰ প্ৰতিক্ৰিয়া কি হ'ব? এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে আমাৰ দেশখন বা আমাৰ ভৱিষ্যত কি হ'ব বা আমাৰ এই পৃথিৱীখন ক'লৈ যাব? আৰু তাৰ যদি প্ৰত্যাহ্বান আছে সাংবাদিকসকলক, তাৰ কেনেধৰণে তেওঁলোকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব, সেইটো আজিৰ দিনটোৰ আছিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এটা মূল থিম। তাৰে সান্নিধ্য ৰাখি শ্ৰদ্ধেয় ৰাইজ, মই আজি আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম যে মোবাইল কালচাৰৰ পৰা আমাৰ সেই পৰম্পৰাগত পুৰণা যোনবোৰ পৰম্পৰা আছে সেইবোৰ পাহৰি আজিৰ দিনটোত ল'ৰাই গছ বগাব নাজানে, ক'ব যে গছ বগাবলৈ কি দৰকাৰ, পাহাৰ বগাব নাজানে, মিনাৰেল ৱাটাৰ বটল খায়। মই সেইবোৰ বেয়া বস্তু বুলি কোৱা নাই, কিন্তু আমাৰ নিজস্বটো প্ৰকৃততে আজিৰ ইমানখিনি আমি ভেকচিনেশ্যন লোৱাৰ পিছতো অকণমান বাহিৰলৈ ওলাই গ'লেই ক'ৰবাৰ যদি আমি পানী খাবলগীয়া হয়, সেই পানী খোৱাৰ পিছত নতুন প্ৰজন্মৰ পেটৰ বেমাৰ হৈ যায়। আমাৰ সন্মুখত যিসকল বহি আছে ব্যক্তি, যিসকল অগ্ৰজ বিষয় বহি আছে, তেওঁলোকক সোধকচোন, তেওঁলোকৰ ইমান পটককৈ বেমাৰ হয় নেকি? আজিকালি ইমান প্ৰাইভেট হস্পিটেল হোৱা মই বেয়া কথা কোৱা নাই, কিন্তু আগৰ দিনত আমি পৰিশ্ৰম কৰিছিলোঁ, আজি এই পৰিশ্ৰমটো শেষ হৈ গৈছে। ক্ৰীড়াৰ দিশটো, স্কুললৈ আমি যাওঁ খোৱাৰ কাৰণে আমি খেলোঁ। ক্ৰিকেট খুব ভাল, মই ক্ৰিকেট বেয়া বুলি কোৱা নাই, কিন্তু আমাৰ যোনটো ৰাষ্ট্ৰীয় খেল কাবাডী, এই ৰাষ্ট্ৰীয় খেল এজন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে কিন্তু আমি সেইষাৰ কথা পাহৰি গৈছোঁ। আৰু আজি এই ৰাষ্ট্ৰীয় খেল বজাই ৰখাৰ বাবে নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ বাবে মই আয়োজকসকলক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোক প্ৰকৃততে আমাৰ সকলোৰে ধন্যবাদৰ পাত্ৰ। কাবাডী খেলটো শ্ৰদ্ধেয় ৰাইজ যুগান্তৰ আগৰ, কিন্তু 1921 চনত মহাৰাষ্ট্ৰত তাৰ যিখিনি ৰুল ৰেগুলেশ্যন আছিলে, যিখিনি নিয়মাৱলী আছিলে, সেই নিয়মাৱলী গঠন কৰা হৈছিলে। আৰু ক্ৰমান্বয়ে ভাৰতবৰ্ষত এই ক্ৰীড়া, এই স্পৰ্টছ আগবঢ়াই লৈ যোৱা হৈছিলে। যদিও অলিম্পিকত বা আন্তঃৰাষ্ট্ৰীয় স্তৰত বহু চেষ্টা কৰা হৈছে, কিবা কাৰণবশতঃ আমি সেই স্তৰলৈ লৈ যাব পৰা নাই, কিন্তু আজিৰ দিনটোত ভাৰতবৰ্ষত কোনোবা এজন মানুহে কাবাডী খেলিও বহুখিনি জীৱনত আগবাঢ়ি যাব পাৰে বা এটা কেৰিয়াৰ হিচাপে চাব পাৰে। আজি প্ৰিমিয়াৰ লীগৰ নিচিনা আমাৰ কাবাডীৰো প্ৰিমিয়াৰ লীগ হয়। সেই তাৰ বাবে মই যিসকল খেলুৱৈ তেওঁলোক সকলোলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আজি দীঘলকৈ বক্তৃতা দিয়াৰ সময় নহয়, পুনৰবাৰ আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই খেলভাগ আয়োজন কৰাৰ বাবে
আৰু নতুন প্ৰজন্মলৈ মোৰ এটা কৰজোৰিৰে মই এটা তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ খেলা ধূলাৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক অনবৰ্তক যদি এনেকৈ মোবাইল স্ক্ৰীণখনলৈ চাই থাকে প্ৰথমতে আপোনাৰ চকু বেয়া হ'ব তাৰপিছত আপোনাৰ খেলা ধূলা কৰিবলৈ মন নোযোৱা হ'ব খাবলৈ ববলৈ মন নোযোৱা হ'ব আৰু অতি কম বয়সতে 30 বছৰ বা 35 বছৰ উকলি যোৱাৰ পিছত আপোনাৰ ব্লাড প্ৰেছাৰ বা বেলেগ বেলেগ ধৰণৰ বেমাৰ হ'বলৈ আৰম্ভ কৰিব এঘণ্টা সময় কিবা এটা চাইছে বেলেগ কথা কিন্তু নতুন প্ৰজন্ম যিসকল তোমালোক বহি আছা তোমালোকক মই বিশেষভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ এই মোবাইলটোক নিজৰ জীৱন বনাই নল'বা এই মোবাইলটো যিমানে কম ব্যৱহাৰ কৰা সিমানে জীৱনত তোমালোকে আগবাঢ়ি যাবা সেইষাৰ কথা মনত ৰাখিবা এই আহ্বানৰ সৈতে আজিৰ আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাই আমাক ইমানখিনি সন্মান যাচি মোৰ মনৰ কথাখিনি নতুন প্ৰজন্মৰ আগত ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু সকলোৰে অনুমতি লৈ আজিৰ এই খেলভাগ মই উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ মই मैं वहाँ आयसू मैं अहोमिया अलग जानूँ आज ही कल शिकीसू बट आप सभी का बहुत बहुत शुक्रिया आप सब ने हमको यहाँ पर इनवाइट करा और कबड्डी एक ऐसा स्पोर्ट है जो इंडिया के कोने कोने में लोग खेलते हैं एंड एक ऐसा स्पोर्ट है जो योगा की तरह हमने विश्व में पॉपुलर करा है और इंडिया एकमात्र ऐसा देश है जिसके वजह से आज इंटरनेशनल लेवल पे कबड्डी खेला जा रहा है और कबड्डी के इंटरनेशनल ऑर्गेनाइजेशंस बन रहे हैं जो कि स्पोर्ट को प्रमोट कर रहे हैं तो ये देख के मुझे बहुत खुशी हुई कि आज असम के छोटे छोटे कोनों में गाँव में हम ये स्पोर्ट को प्रमोट कर रहे हैं कबड्डी खेल रहे हैं और जिस हिसाब से सारा गांव एक साथ आज इकट्ठा हुआ है ये देख के बहुत ही अच्छा लगा और जैसा कि सर ने बोला है कि समय ऐसा है कि आजकल हम सब फ़ोन पर लगे रहते हैं हम सब अपने घर वालों को टाइम नहीं दे रहे हैं हम सब अपनी पढ़ाई पर टाइम नहीं दे रहे हैं हम सब खेल कूद पर टाइम नहीं दे रहे हैं तो इसके चलते मानसिक बीमारियां भी बहुत सारी हो रही हैं जिसके चलते एम्स और बेंगलोर में अस्पताल खुल रहे हैं जहां पर लोगों का चिकित्सा हो रहा है जहां पर उनका ट्रीटमेंट हो रहा है तो कबड्डी एक ऐसा स्पोर्ट है जो कि ना केवल आप सबकी शारीरिक सेहत के लिए अच्छा है बट मानसिक सेहत के लिए भी अच्छा है तो मैं एक बार फिर से जिन्होंने ये स्पोर्ट ऑर्गेनाइज करा है इवेंट उनके लिए धन्यवाद जताना चाहूँगा और आपने हम सबको यहाँ पर इन्वाइट करा है उसके लिए बहुत बहुत शुक्रिया আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰাইডিঙী আঞ্চলিক সমিতিৰ অন্তৰ্গত বটদ্ৰৱা সোণাইবেৰা শাখা সমিতিৰ উদ্যোগত হিয়াৰামঠু প্ৰাক্তন সতীৰ্থ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ জুবিন গাৰ্গদেৱৰ সোঁৱৰণত এখনি কাবাডী খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে সেই কাবাডী খেল প্ৰতিযোগিতাখনি পোনপ্ৰথমে আমাৰ আয়ুক্ত নগাঁও জিলাৰ দেৱাশিষ শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে তাৰ পিছতে আমাৰ এই প্ৰতিযোগিতা শুভ উদ্বোধন কৰে আৰু ছাৰে খেলৰ বিষয়ে খেলৰ জৰিয়তে কেনেকৈ আগবাঢ়ি যাব পাৰি খেল যে বৰ্তমান কেৰিয়াৰ গঢ়াৰো এটা মাধ্যম সেই বিষয়ে সকলোকে অৱগত কৰিছে লগতে মোবাইল ফোনৰ যি ব্যৱহাৰ সেই ব্যৱহাৰ কমাবলৈ কৈ থৈ গৈছে আমি এই আপাহতে সোণাইবেৰা শাখা সমিতিৰ তৰফৰ পৰা আয়ুক্তগৰাকীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এয়া প্ৰথম প্ৰচেষ্টা পাছত এনেদৰে বিভিন্ন শাখা সমিতি আছে ৰাইডিঙী আঞ্চলিক সমিতিৰ কাবাডী খেল হওক ফুটবল খেলেই হওক ক্ৰিকেট খেলেই হওক এই খেলসমূহ অনুষ্ঠিত কৰা হ'ব কিয়নো চাওক খেল হৈছে ভাতৃত্ববোধৰ এক মাধ্যম খেলৰ জৰিয়তে জাতি ধৰ্ম উচ্চ নিম্ন সকলো নিৰ্বিশেষে যি জুবিন গাৰ্গদেৱে কৈ থৈ গৈছিল জুবিন গাৰ্গদেৱে বিচাৰিছিল বৰ অসমখনৰ কথা সেয়াও এক ক্ৰীড়াৰে মাধ্যম সেই ক্ৰীড়াৰ মাধ্যমৰ জৰিয়তে আমি জাতি ধৰ্ম নিৰ্বিশেষে ভাতৃত্ববোধৰ বান্ধোনত বান্ধ খাই পৰোঁ সেয়েহে আমি পুনৰবাৰ সকলোকে এই সোণাইবেৰা অঞ্চলত ৰাইডিঙী আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ কৈছোঁ এই খেল প্ৰথম প্ৰচেষ্টা পাছৰবাৰ আগুৱাই যাব এই যুৱ ছাত্ৰ পৰিষদ ৰাইডিঙী আঞ্চলিক সমিতিৰ অন্তৰ্গত সোণাইবেৰা বটদ্ৰৱা সোণাইবেৰা শাখাৰ উদ্যোগত আজি যি কাবাডী খেল প্ৰাইজমণি কাবাডী খেল অনুষ্ঠিত কৰা হৈছে এই কাবাডী খেলত জিলা আয়ুক্ত মহোদয় আহি আমাক উদ্বোধনী জনাই থৈ গৈছে আমি নথৈ আনন্দিত হৈছোঁ আৰু সোণাইবেৰা শাখাৰ সকলো উদীয়মান যুৱকক আমি এই খেল সুন্দৰভাৱে পৰিচালনা কৰি আগুৱাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ